গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ ফৰেষ্ট গেটত যাত্ৰীসকলৰ সুবিধাৰ্থে স্থাপন কৰা হয় এটি পৰ্টেবল টয়লেট। এই সুন্দৰ পদক্ষেপ হাতত লয় লায়ন্স ক্লাব অফ গুৱাহাটীয়ে। দেওবাৰে পুৱাৰে প্ৰায় 4মান বজাত নাৰেংগী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী অজয় পদ্মাৰৰ সহযোগত স্থাপন কৰা হয় এই টয়লেট। এই অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিখিল শইকীয়া, 52 নং আৰু 57 নং ৱাৰ্ডৰ পাৰিষদৰ লগতে লায়ন্স ক্লাবৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু কেইজন লোক। ক্লাব অফ গুৱাহাটীয়ে বিভিন্ন ধৰণৰ গুৱাহাটীত তেওঁলোকে পাব্লিক টয়লেটে হওক বা বিভিন্ন ধৰণৰ ৰাজহুৱা জনকল্যাণমূলক কাম কৰি আছে। আৰু আজি ইয়াতে আমাৰ এই নাৰেংগীৰ আমাৰ ইয়াতে চুকত এক পৰ্টেবল টয়লেট আৰু কিন্তু লৰি মাউণ্টেইন টয়লেট তেওঁলোকে আজি উদ্বোধন কৰিছে। খুব সুন্দৰকৈ কৰিছে। এই টয়লেটৰ এটা মানে সুবিধা আছে, কম ঠাইতে লাগি যায় আৰু সোনকালে তাক আমি ব্যৱহাৰ কৰা যায় আৰু এইটো যে য'তে ত'তে নিয়াটো সুবিধা হয়। আৰু গুৱাহাটী লায়ন্স ক্লাবে গুৱাহাটীত বিভিন্ন ধৰণৰ টয়লেট তেওঁলোকে বনাইছে। আমাৰ উলুবাৰীৰ ফ্লাইঅভাৰৰ তলত, এটিৰডৰ ফ্লাইঅভাৰৰ তলত আৰু 6 মাইলৰ ফ্লাইঅভাৰৰ তলত, আপোনাৰ এই কি নাম এইটো পাণবজাৰত আছে, গণেশগুৰিত আছে। এতিয়া বিভিন্ন ধৰণৰ কথা তেওঁলোকে এই টয়লেট প্ৰায় 6টাৰ পৰা 7টা টয়লেট বনাবলৈ তেওঁলোকে পাৰিছে। আগন্তুক দিনত গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা তেওঁলোকক ঠাই যদি বিচাৰি পায় নিশ্চয়কৈ আৰু বহুখিনিত আমি টয়লেট বনাবলৈ সুবিধা তেওঁলোকে পাব। ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমে আমি 60টা ৱাৰ্ডতে 60টাকৈ ৰাজহুৱা স্থানত আমি টয়লেট বনাবলৈ আমি সুবিধা পাইছোঁ। এতিয়া মানে প্ৰায় আধাখিনি আমি মুকলি কৰিব পাৰিছোঁ। বাকীখিনি বহুতো ঠাইৰ অভাৱ আছিল, বিভিন্ন কথা আছিল, পানী পোৱা নাই, সেইখিনি আমি কাম কৰাৰ কাৰণে আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ আমি আশা কৰিছোঁ আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আৰু আমি প্ৰায় 10-15টা টয়লেট গুৱাহাটী পৌৰ নিগমৰ যিখিনি নিৰ্মাণ হৈছে সেইখিনি আমি মুকলি কৰিব পাৰিম। আৰু এই ধৰণৰ টয়লেটৰ ব্যৱস্থা নাই, আমি পৰৱৰ্তী সময়ত আৰু আমি 40টা আমি লৈছোঁ। কিন্তু ৰাজহুৱা শৌচালয় বনোৱাৰ ক্ষেত্ৰত অলপ ঠাই লাগিব, কাৰণ তাত আমি পানীৰ বৰিঙো আছে। কাৰণ যেন পানী যদি নাথাকে টয়লেটবিলাক ব্যৱহাৰৰ উপযোগী নাথাকে। সেইকাৰণে টয়লেটৰ ক্ষেত্ৰত পানীৰ আমি বৰিং দিছোঁ, অলপ ঠাইটো লাগে। বহু ক্ষেত্ৰত আমি ঠাই পাবলৈ সক্ষম হৈছোঁ আৰু কিছু ক্ষেত্ৰত আমি ঠাই পোৱাৰ কাৰণে বহুখিনি আমি কঠিন হৈছে। ঠাই নিশ্চয়কৈ পালে আমি আৰু 40টা আমি টয়লেট বনাম। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা আমি 100 টয়লেট আমি বনাবলৈ সুবিধা কৰিম। আৰু লায়ন্স ক্লাব আৰু বিভিন্ন ধৰণৰ স্বেচ্ছামূলক সংগঠনে যদি টয়লেট বনায় তেতিয়া গুৱাহাটীৰ যি ৰাজহুৱা শৌচালয়ৰ যি অসুবিধা আছিল সেই অসুবিধাখিনি দূৰ হ'ব পাৰিব। চোৱা চিতাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ NGO আহিছে আৰু বিভিন্ন ধৰণৰ আমাৰ কোম্পানী আছে, তেওঁলোকে এটা চোৱা চিতা কৰাৰ কাৰণে বিচাৰিছে। আমি যিহেতু সকলো ক্ষেত্ৰত আমি টেণ্ডাৰ পদ্ধতিত যাওঁ, টেণ্ডাৰ কৰি পেলাই তেওঁলোকৰ এটা আৰ্নেষ্ট মানি বা তেওঁলোকৰ এটা চিকিউৰিটি মানি জমা লয়, সেইখিনি মেইনটেইন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব দিম। ইতিমধ্যে আমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যনৰ কাৰণে আমাৰ অনতি পলমে লাইটৰখিনি আমি কানেকশ্যন কৰি লওঁ। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যিখিনি আছে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু 40টা বনাব। আমি এতিয়া প্ৰথম পৰ্যায়ত আমি 100টা লৈছিলোঁ। প্ৰথম পৰ্যায়ত আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ দিছোঁ, বাকী 40টা এই ঠাই বাছি য'ত যেনে সুবিধা আছে, য'ত যেনে দৰকাৰ আছে সেই ধৰণে বাছি পেলাই আমি বাকী 40টা দিয়াৰ ব্যৱস্থা কৰিম। মানুহৰ কাৰণে খুব এটা ভাল শুভ দিন এটা আছে। আমি আজি উদ্ঘাটন কৰিলোঁ আমাৰ লায়ন্স মোবাইল পাব্লিক টয়লেট। এইটো লায়ন্স ক্লাব আৰু মোৰ ফেমিলি পৰিয়ালে মিলি পেলাই আমি এটা অনুদান আমি দিছোঁ। আৰু এই প্ৰজেক্টটো আমাৰ অতি দৰকাৰ হৈছে নাৰেংগী ফৰেষ্টত। আমি জানো আমাৰ গোটেই এই এলেকাটো পাহাৰী এৰিয়া আছে, ইয়াত বহুত মানুহ বাকী ইয়াত থাকে। যিমান ল'ৰা ছোৱালী স্কুল কলেজ যায়, কিন্তু সিহঁতে এতিয়া কিবা ঠাই টয়লেটটো যাবলৈ কাৰোবাৰ আছে মন, এটা ঠাই নাই। আমাৰ নাৰেংগী ফৰেষ্ট গেট এটা ডাঙৰ এটা বাছ ষ্টেণ্ড নিচিনা হৈছে, অটো ষ্টেণ্ড, বাছ ষ্টেণ্ড, ট্ৰেকাৰ ষ্টেণ্ড। তাত বহুত পেচেঞ্জাৰবিলাক আহে, কিন্তু চবৰ এটা ডাঙৰ দিগদাৰী আমি পাই আছোঁ। ইয়াত টয়লেটৰ এটা ব্যৱস্থা নাই, গতিকে আমি মোবাইল টয়লেট আমি স্থাপিত কৰিছোঁ। কালি যদি কিবা কাৰণত আমাৰ প্ৰব্লেম হয়, আমি ইয়াৰ পৰা বেলেগ ঠাইত আমি এইটো শ্বিফ্টিং কৰিব পাৰোঁ। সেইকাৰণে আমি এইটো এটা বিচাৰ কৰি আমি এইটো বাথৰুমটো ফিটিং কৰিছোঁ। আমি ইয়াত প্ৰথম আমি কি কৰিছোঁ, আমি এটা প্ৰাইভেট এজেঞ্চিক আমি দিছোঁ। তেওঁলোকৰ চুইপাৰ থাকিব 12 ঘণ্টা ডিউটি, আৰু লগত আমি এটা হোমগাৰ্ড দিছোঁ, গাৰ্ড এজন চিকিউৰিটি গাৰ্ড আৰু গাৰ্ড মিলি পেলাই গোটেই মেইনটেনেঞ্চটো কৰা হ'ব আৰু আমি পাব্লিকৰ পৰা আমি এটা মিনিমাম এটা চাৰ্জ এটা ফিজ আমি ল'ম এই টয়লেটটো ব্যৱহাৰ কৰাৰ কাৰণে। যুৱ সমাজকৰ্মী অজয় পদ্মাদেৱে দিল্লীৰ পৰা বনাই আনি এটি মোবাইল টয়লেট ইয়াত স্থাপন কৰিছে। অতি আশ্চৰ্যকৰ বিষয়। আচলতে চৰকাৰে কৰিব নোৱাৰা কাম তেখেতে লায়ন্স ক্লাবৰ সহযোগত কৰি আছে। তেখেতে স্বাস্থ্য, শিক্ষা
আদিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে গুৱাহাটীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত। আমি তেখেতক আমাৰ ওচৰৰে এজন বাসিন্দা হিচাপে গৌৰৱবোধ কৰিছোঁ আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে কুশলে ৰাখক ভগৱানে, তেখেত দীৰ্ঘায়ু হওক আৰু সমাজৰ কাৰণে যাতে আৰু অধিক কাম কৰি যাব পাৰে তাৰ বাবে আমি এজন স্থানীয় বাসিন্দা হিচাপে তেখেতৰ ওচৰত আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তাকে প্ৰাৰ্থনা জনাই আৰু তেখেতে অধিক কাম কৰিব বুলি আমি আশা কৰিছোঁ।